Maths Foundation বেটছৰ 23 নম্বৰ ক্লাছলৈকে সকলোকে স্বাগতম জনাইছো। আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো ৰেশিও এণ্ড প্ৰপৰচনৰ ওপৰত আলোচনা কৰি আছো। হয়, অনুপাত আৰু সমানুপাতিক টপিকটোৰ ওপৰত আমি আলোচনা কৰি আছো। আজি আমি কেইটামান এমসিকিউৰ ওপৰত আলোচনা কৰিম। ডাইৰেক্ট আমি এমসিকিউলৈ আহিছো। হয়, দেখা পাইছে আপোনালোকে ইয়াতে কি কৈছে চাওক, 3 numbers in the ratio of 5:6:7. If the product of these numbers is 5670, then which is the largest number? তাৰ মানে কি কৈছে, তিনটা সংখ্যাৰ ৰেশিওটো দিয়া আছে, তিনটা সংখ্যাৰ কি দিয়া আছে, অনুপাতটো দিয়া আছে। অনুপাতটো হৈছে 5:6:7 হয়নে? এই তিনটা সংখ্যাৰ অনুপাতটো দিয়া আছে। সংখ্যা তিনিটা আমি নেজানো, সো আমি কি কৰিব পাৰোঁ, ইন দিস কেস আমি কি কৰিব পাৰোঁ, 5x এটা সংখ্যা আপুনি 5x ধৰিব পাৰে, আনটো সংখ্যা কি হ'ব 6x, আনটো সংখ্যা কি হ'ব 7x। যেহেতু ৰেশিওবোৰ দিয়া আছে 5:6:7 হয়নে, 6:7, সো আমি সংখ্যা তিনিটা কি ধৰিব পাৰোঁ, 5x, 6x আৰু 7x ধৰিব পাৰোঁ। প্ৰশ্নত কি কৈছে, if the product of these numbers, এই তিনটা সংখ্যাৰ প্ৰডাক্ট মানে কি পূৰণফল কৈছে হয়নে। এই তিনটা সংখ্যা যদি পূৰণ কৰা হয় তেতিয়া সংখ্যাটো কিমান হয় বুলি কৈছে, 5670 হয় বুলি কৈছে। ঠিক আছে, আমি প্ৰশ্নমতে কৰিবলৈ চেষ্টা কৰিম। এই তিনটা সংখ্যা আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম। এই তিনটা সংখ্যা যদি আমি পূৰণ কৰোঁ তেতিয়া কিমান পাম, 5670 পাম হয়নে। ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াই ল'ব লাগিব। তাৰ মানে মই কি ক'ব বিচাৰিছোঁ, হয় ইয়াতে প্ৰশ্নত সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ, এই তিনটা সংখ্যাৰ কোনটো সংখ্যা ডাঙৰ হ'ব। অবভিয়াছলি 7xটো ডাঙৰ হ'ব, সেইটো কথা আমি গম পাইছোঁ, কিন্তু কথাটো হ'ল এক্সৰ মান কিমান হ'ব হয়নে। এক্সৰ মান যদি আপুনি গম পায় তেতিয়া আপুনি ডাইৰেক্ট ক'ব পাৰে 7xটোৱে কি হ'ব, ডাঙৰ হ'ব। যিহেতু এটা কথা আপোনালোকে মন কৰক, চাওক এক্সৰ মান যদি 2 হয়, 5ৰ লগত 2 পূৰণ কৰিলে আপুনি 10 পাব। এক্সৰ মান যদি 2 হয়, 6ৰ লগত 12 হ'ব, 7ৰ লগত 2 পূৰণ কৰিলে 14 হ'ব হয়নে। আশা কৰিছোঁ আমি ধৰিব পাৰিছে। প্ৰথমে আমি কি উলিয়াব লাগিব, এক্সৰ মান উলিয়াবলৈ চেষ্টা কৰিব লাগিব। এইকেইটা পূৰণ কৰক, কিমান হ'ব, 5 6 গুণ 30, 30ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব, 3 7 গুণ 21 হয়নে, 210। তাৰ মানে মই কেনেকৈ কৰিলোঁ, 5 পূৰণ 6 পূৰণ 7, 5 6 গুণ কিমান হ'ল 30, 30ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব, 7 3 গুণ 21, শূন্য এটা আছে হয়নে, 210। এই তিনিটা সংখ্যা পূৰণ কৰি আমি কি পালোঁ, 210 পালোঁ। এক্স তিনিটা পূৰণ হ'ব, তাৰ মানে মই কি ক'ব বিচাৰিছোঁ, এক্স তিনিটা পূৰণ হ'ব। এক্স তিনিটা পূৰণ হ'লে কি হ'ব, এক্সপনেণ্টত কি থাকিব বা পাৱাৰত কি থাকিব, 3 থাকিব। তাৰ মানে কি ক'ব বিচাৰিছোঁ, এক্স কিউব হ'ব হয়নে। আমি এক্সপনেণ্ট, পাৱাৰ বা স্কুৱেৰ আৰু কিউব এই টপিকটো যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া আমি ধুনীয়াকৈ আলোচনা কৰিছোঁ। হয়, ইয়াৰ ইকুৱেল আপুনি কি লিখিব পাৰে, 5670 লিখিব পাৰে। এতিয়া চাওক, এক্স কিউবৰ লগত কি পূৰণ হৈ আছে, 210 পূৰণ হৈ আছে। 210টো আপুনি ৰাইট চাইডলৈ তললৈ গুচি যাব, সেইটো কথা আপোনালোকে অলৰেডি জানে। এতিয়া আমি কটাকটি কৰিব পাৰিম, 0 0 কেঞ্চেল গ'ল হয়নে। 567ক 21ৰে আপুনি হৰণ কৰিলে এক্সৰ মানটো তাৰ মানে পাই যাব। চাওক, হৰণ কৰিবলৈ চেষ্টা কৰক, কিমান বাৰ যাব, 2 বাৰ যাব হয়নে। 3 বাৰ হ'লেতো বেছি হ'ব, 2 বাৰ যাব, 2 বাৰ গ'লে কিমান হ'ব, 2 21 কিমান হ'ব, 42। চাওক এনেকৈ কৰি দিছোঁ, হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে, আপুনি এনেকৈও পাতি ল'ব পাৰে, কি কথা আছে। 2 বাৰ যাব, ইয়াতে 42 হ'ল, 4 হয়নে, এটা নামি আহিলে 147। কিমান বাৰ যাব, 7 বাৰ যাব হয়নে। চাওক 21ৰ লগত যদি আপুনি 7 পূৰণ কৰে, চাওক তাৰমানে 7টা 20 140, এটা আছে, 7টা 1 7 হ'ব, 147 হয়নে। আশা কৰিছোঁ ধৰিব পাৰিছে। ইয়াৰ ইকুৱেল আমি কি পালোঁ, এক্স কিউব ইকুৱেল আমি কি লিখিব পাৰিম, 27 লিখিব পাৰিম হয়নে। ইয়ালৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে। ইকুৱেল আপুনি এনেকৈও কৰিব পাৰে,
এই কিউবটো আমি ৰাইট সাইডলৈ নিলে কি হ'ব ঘন নহ'ব জানো এইটো ঘন হয়নে ঘন আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে সো x ইকুৱেল কি হ'ব 3 নহ'ব জানো বা আপোনালোকে এনেকৈও কৰিব পাৰে হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে চাওক মই সৰলীকৃত কৰি দিবলৈ চেষ্টা কৰিছোঁ আপুনি এনেকৈও কৰিব পাৰে x কিউব ইকুৱেল 27ক আপুনি কেনেকৈ লিখিব পাৰে 27টো এটা ঘন সংখ্যা আমি অলৰেডি আলোচনা কৰিছোঁ 3 পূৰণ 3 পূৰণ 3 3 গুণ 9 3 গুণ 27 হয়নে 3 3টা পূৰণ কৰিলে 27 পাম তাৰ মানে কি আপুনি এনেকৈ লিখিব নোৱাৰে জানো 3 3টা আছে 3 3টা পূৰণ হৈ আছে তাৰ মানে 3 ৰ ওপৰত পাৱাৰটো কি হ'ব 3 হ'ব তাৰ মানে কিউব হ'ব 3 কিউব হ'ব হয়নে এতিয়া চাওক কিউব কিউব কেনসেল যাব ৰাইট সাইডত ওপৰত পাৱাৰ মিলি আছে x ইকুৱেল কি হ'ব 3 এনেকৈ কৰিলে আপুনি 3 পাব x ৰ মান এনেকৈ কৰিলেও x ৰ মান কি পাব 3 পাব মই দুটা মেথডে আপোনালোকক কৰি দিবলৈ চেষ্টা কৰিছোঁ যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে কৰিব x ৰ মান আমি কিমান পালোঁ 3 পালোঁ এতিয়া আপোনালোকে কওকচোন কোনটো সংখ্যা আটাইতকৈ ডাঙৰ হ'ব সংখ্যা তিনিটা কি আছিলে হয় 21 আপোনালোকৰ উত্তৰ আহি গৈছে লেট সংখ্যা তিনিটা কি আছিলে 5x 6x আৰু কি আছিলে 7x আছিল সো 7x টোই ডাঙৰ হ'ব 7 ৰ লগত x ৰ মান আমি কিমান পালোঁ 3 পালোঁ নহয় জানো 21 হ'ব 2 নম্বৰ সংখ্যাটো কি হ'ব এইটো কৰি থকাৰ প্ৰয়োজন নাই তথাপিতো আপোনালোকক কৰি দিছোঁ হয় কেতিয়াবা প্ৰশ্নত এনেকৈও আহিব পাৰে তিনিটা সংখ্যা কি হ'ব হয়নে তিনিটা সংখ্যা কি হ'ব প্ৰশ্নত তেনেকৈও আহিব পাৰে হয় ঠিক আছে কিমান হ'ব 18 হ'ব ফাৰ্ষ্ট সংখ্যাটো কি হ'ব এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই পৰীক্ষাত জাষ্ট আপোনালোকৰ কনচেপ্টৰ কাৰণে মই কৰি দিবলৈ চেষ্টা কৰিছোঁ 15 18 21 সংখ্যা তিনিটা আমি কি পালোঁ 15 18 21 পালোঁ হয় সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব কোনটো সংখ্যা আটাইতকৈ ডাঙৰ 21 2 নম্বৰ প্ৰশ্নটো চাওক ইয়াতে কি কৈছে if x is to y is equal to 2 is to 1 then ইয়াত কি কৈছে x square minus y square is to x square plus y square is equal to অপশ্যনবোৰ আপোনালোকে দেখা পাইছে হয় ইয়াতে কি কৈছে মই ডাইৰেক্ট লিখিবলৈ চেষ্টা কৰিছোঁ y is to x is to y হয় ইয়াৰ ইকুৱেল কি হ'ব 2/1 এনেকৈও লিখি ল'ব পাৰে হয়নে এনেকৈও লিখিব পাৰে কি কথা আছে এতিয়া আপুনি কি উলিয়াব লাগে x square minus y square is to আপোনালোকে কৰিবলৈ চেষ্টা কৰক হয় x ৰ মান আপুনি কি দিব পাৰে 2 দিব পাৰে 2 স্কয়াৰ মাইনাস y ৰ মান কি হ'ব 1 স্কয়াৰ 2 স্কয়াৰ প্লাস কি হ'ব 1 স্কয়াৰ হ'ব হয়নে ঠিক আছে এটা কৰক 2 দুগুণ কিমান হ'ব 2 দুগুণ কিমান হ'ব 4 তো ব্র্যাকেট আছে ব্র্যাকেট মানে ব্র্যাকেটৰ কামটো আমি আগত কৰিব লাগিব হেতু কথা অলৰেডি আমি আলোচনা কৰিছো একৰ্ডিং টু বটমাস 1 is to কি হ'ব 2 দুগুণ 4 প্লাস 1 হয়নে 3 5 3 is to 5 হয় এনসার 3 is to 5 কাৰ ওলাইছে বাৰু হয় হয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এ ইয়ালৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটো খুব ধুনীয়া এটা প্ৰশ্ন হয় হয় ইয়াতে কি কৈছে মই পঢ়ি দিবলৈ চেষ্টা কৰিছো 3 numbers are in the ratio of 3 is to 2 is to 5 and the sum of their squares is 1862 what are those numbers এই নাম্বাৰবোৰ কি হ'ব বুলি কৈছে এতিয়া ডাঙৰ বা সৰু সংখ্যাটো সোধা নাই তিনটা সংখ্যাই সুধিছে হয়নে তিনটা সংখ্যাৰ ৰেশিওটো কি দিয়া আছে 3 is to 2 is to 5 অনুপাতটো দিয়া আছে সংখ্যা তিনিটা কি হ'ব পাৰে আমি সংখ্যা তিনিটা কি ধৰিব পাৰিম লেট বা ধৰা হল 3x এটা সংখ্যা 3x নেক্সট সংখ্যাটো আপুনি কি ধৰিব পাৰে twice x 5x হয়নে এই তিনটা সংখ্যা আমি কি ধৰিব তিনটা সংখ্যা 3x 2x 5x হ'ব ইয়াতে কি কৈছে প্ৰশ্নত এই তিনটা সংখ্যাৰ যোগফলৰ বৰ্গ যোগফলৰ সমান কিমান কৈছে 1862 কৈছে তাৰ মানে কি কৈছে চাওক এই তিনটা সংখ্যা বৰ্গ কৰিব লাগিব ইয়াতে কি কৈছে স্কয়াৰ কৈছে মানে কি বৰ্গ কৰিব কৈছে সব বৰ্গ কৰিছো স্কয়াৰ কৰি যোগ কৰিব কৈছে সো যোগ কৰিছো হয়নে এই তিনটা সংখ্যা বৰ্গ কৰি যোগ কৰিছো তেতিয়া কিমান হয় বুলি কৈছে 1862 হয় বুলি কৈছে এটা কৰি যাওক হয় কৰক 3 3 গুণ কিমান হ'ব 9x স্কয়াৰ
প্লাস 2 দুগুণ কিমান হ'ব 2 দুগুণ কিমান হ'ব 4x স্কয়ার প্লাস 5 5 গুণ কিমান হ'ব 25x স্কয়ার ইকুয়াল কিমান হ'ব 1862 হ'ব হয়নে এতিয়া যোগ কৰক সব এটা কথা আপোনালোকে লক্ষ্য কৰক x স্কয়ার সেম আছে ইয়াৰ অহকবোৰ সব 4 25 9 যোগ কৰিব পাৰিম যোগ কৰক কিমান হ'ব 25 সব 25 আৰু 4 যোগ কৰিলে কিমান হ'ব 29 হ'ব 29 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 38 হ'ব 38x স্কয়ার হয়নে কথাটো হ'ল ইয়াতে কেটা x স্কয়ার আছে 9টা x স্কয়ার আছে ইয়াতে 4টা x স্কয়ার আছে ইয়াতে 25টা x স্কয়ার আছে x স্কয়ার কেটা হ'ব টোটাল কনসেপ্টটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছো 38টা x স্কয়ার হ'ব হয়নে ঠিক আছে ইয়াৰ ইকুৱেল কিমান পালো আমি 1862 পালো হয় সলভ কৰক x স্কয়ার ইকুৱেল কিমান হ'ব 1862 upon 38 আপুনি ইজি মেথডেৰে যদি কৰিব বিচাৰে এনেকৈ কৰিব নোৱাৰে যেহেতু দুটা সংখ্যা যুগ্ম 38 টো যুগ্ম 1862 টো যুগ্ম তাৰ মানে 2 টো এটা সাধাৰণ উৎপাদক হ'বই হয়নে তাৰ মানে মই কি ক'ব বিচাৰিছো 2 19 কিমান হ'ব 38 হ'ব 1862 আধা কিমান হ'ব 931 হ'ব বেছিকৈ কৰক কি কথা আছে 931 2 2 কেনসেল যাব 2 2 কেনসেল যাব এতিয়া আপুনি 931 ক 19 ৰে হৰণ কৰিলে হৈ গ'ল সব মই এনেকৈ পাতি দিছো কিমান বাৰ যাব সব 4 বাৰ যাব হয়নে 9 সব 4 19 কিমান হ'ব 76 হ'ব 5 বাৰ হলে বেছি হ'ব এক টামি হলে 13 ৰ পৰা 6 গলে কিমান হ'ব 7 ইয়াতে 8 ইয়াতে 8 থাকিলে 8 ৰ পৰা 7 গলে কিমান হ'ব 171 কিমান বাৰ যাব তো 9 19 কিমান 171 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ ইকুৱেল আমি কি লিখিব পাৰিম x স্কয়াৰ ইকুৱেল আমি কি লিখিব পাৰিম 49 হয় x এটো স্কয়াৰটো আমি ৰাইট সাইডৰ নিলে কি হ'ব ৰুট ওভাৰ হ'ব ইয়াৰ ইকুৱেল কি হ'ব 49 ৰ বৰ্গমূল কি হ'ব 7 হ'ব 7 7 গুণ 49 বা আপোনালোকে এনেকেও কৰিব পাৰে হয় সব x স্কয়াৰ সমান 49 হয়নে x স্কয়াৰ সমান কি লিখিব পাৰে 49 টো এটা কি সংখ্যা হয় বৰ্গ সংখ্যা হয় তাৰ মানে মই কি ক'ব বিচাৰিছো 7 পূৰণ 7 এইবোৰ পৰীক্ষাত কৰি থকাৰ প্ৰয়োজন নাই জাস্ট কনসেপ্টৰ কাৰণে আপোনালোকক কৰিবলৈ চেষ্টা কৰিছো এটা সব ৰাইট সাইডত লেফট সাইডত কি আছে পাৱাৰত কি আছে তাৰ মানে এক্সপোনেন্টত কি আছে সূচকত 2 আছে ইয়াতো 2 আছে স্কয়াৰ আছে সো কেনসেল কৰিব পাৰে হয়নে ইয়া কেনসেল কৰিলো কি থাকিলে x = 7 এনেকেও কৰিব পাৰে যেনেকে নকৰক এনসাৰ সেম পাবো আমি x ৰ মান কিমান পালো 7 পালো x ৰ মান আমি কিমান পালো 7 পালো সংখ্যা তিনটা কি আমি লৈছিলো সংখ্যা তিনটা কি লৈছিলো সংখ্যা তিনটা 3x 2x 5x হয় এইটোৰ কাৰণে কি হ'ব 3x x ৰ মান কি বহাব পাৰে আপুনি x ৰ মান আমি কিমান পালো 7 পালো হয়নে 7 3 গুণ কিমান হ'ব 21 হ'ব নেক্সট সংখ্যাটো কি হ'ব ডাইৰেক্ট ক'ব পাৰে 2 7 গুণ 14 হ'ব হয়নে 2 7 গুণ 14 5 7 গুণ কিমান হ'ব 5 7 গুণ 35 হ'ব হয় ইয়া শুদ্ধতৰ কি হ'ব অপচন ডি এই প্ৰশ্নটো ইউপিএসসি এক্সামত আহিছিলে হয় 2010 চনত আহিছিলে খুব ধুনীয়া প্ৰশ্ন হয় আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ শুদ্ধতৰ কি হ'ব অপচন ডি কাৰোবাৰ অসুবিধা হৈছে নি বুজাত অসুবিধা হ'ব নালাগে মোৰ বোধে ইন কেস যদি অসুবিধা হয় আপোনালোকে ক'ব পাৰে 4 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছো হয় ইয়াতে কি কৈছে চাওক if x is to y is equal to 5 is to 6 then হয় আপোনালোকে কৰকচোন এই প্ৰশ্নটো এসএসসি জয়েন্ট গ্ৰেজুৱেট লেভেলৰ এক্সামত আহিছিলে 2011 চনত হয় x is to y equal কি আছে 5 is to 6 আপুনি ডাইৰেক্ট লিখিব পাৰে এইবোৰ লিখি থকাৰ প্ৰয়োজন নাই পৰীক্ষাত আপুনি কেনেকৈ কৰিব ডাইৰেক্ট কৰিব পাৰে x upon y equal কি হ'ব হয় 5 is to 6 5/6 নহব জানো x ৰ মান 5 হ'ব y ৰ মান কি হ'ব 6 হ'ব ডাইৰেক্ট কৰি যাব পাৰে কি কথা আছে 3x স্কয়াৰ সব ইয়াৰ কাৰণে মই ডাইৰেক্ট কৰিছো x স্কয়াৰ মানে কি হ'ব 5 স্কয়াৰ হ'ব x ৰ ঠাইত মই 5 বহাই দিলো এটো 5 বহাই দিলো হয়নে বিয়োগ 2 পূৰণ y ৰ ঠাইত আপুনি কি বহাব 6 স্কয়াৰ হ'ব ব্ৰেকেটটো দিব হয়নে y স্কয়াৰ আছে y ৰ মান আপুনি কি দিব 6 দিব নহয় জানো তাৰ মানে ইয়াৰ কথা কৈছো মই আশা কৰিছো আপুনি ধৰিব পাৰিছে এই y ৰ কথা কৈ আছো ডাইৰেক্ট লিখিছো মই প্ৰশ্নটো আকৌ লিখি থকা নাই 6 স্কয়াৰ বিয়োগ x স্কয়াৰ মানে কি 5 স্কয়াৰ হ'ব ব্ৰেকেট দিয়ক এতিয়া চাওক ডাইৰেক্ট কৰিব পাৰে আপোনালোকে
আমি জানো 5 স্কোয়াৰ মানে কি 25 হয়নে 5 3 25 কিমান হ'ব 75 ডাইৰেক্ট কৰিব পাৰে বিয়োগ চাওক 6 স্কোয়াৰ মানে কি 36 হয় হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে মই লিখি দিবলৈ চেষ্টা কৰিম পৰীক্ষাত আপোনালোকে ডাইৰেক্ট কৰিব হয় 5 5 গুণ 25 2 পূৰণ হয় 6 6 গুণ কিমান হ'ব 36 মই অকণমান সাইড কৰিছোঁ ইছটো কি হ'ব 6 6 গুণ 36 বিয়োগ 5 5 গুণ 25 ঠিক আছে হয় আপোনালোকৰ উত্তৰ আহি গৈছে 75 বিয়োগ 2 36 কিমান হ'ব 72 হ'ব হয়নে ইছটো কিমান হ'ব 36 ৰ পৰা 25 বিয়োগ কৰিলে কিমান হ'ব 11 হ'ব হয় ইয়াৰ ইকুৱেল কি হ'ব 3:11 হয় ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি হয় আপোনালোকৰ উত্তৰ আহি গৈছে অপচন সি ইয়াৰ শুদ্ধ উত্তৰ বুজাত কাৰোবাৰ অসুবিধা হৈছে নেকি অসুবিধাটো হ'ব নালাগে হয় ঠিক আছে এই 5 নম্বৰ প্ৰশ্নটো আপোনালোকে কৰক কাৰণ এনে ধৰণৰ প্ৰশ্ন আমি বহুত কৰিছিলো হয়নে এছচিএফ আৰু এলচিএমৰ ওপৰত আমি বহুত প্ৰশ্ন কৰিছো হয় বেসিকৰ পৰা এডভান্স লেভেললৈকে আমি প্ৰশ্নবোৰ আলোচনা কৰিছো এই প্ৰশ্নটো আপোনালোকে কৰকচোন হয় এনে ধৰণৰ প্ৰশ্ন আমি কৰিছিলো এই প্ৰশ্নটো এছএসসি জইন গ্ৰেজুৱেট লেভেলৰ মেইন পৰীক্ষাত আহিছিল মেইন এক্সামত আহিছিল 2010 চনত হয় 5:2 কি হ'ব 5:2 কি হ'ব 6 দিয়া আছে এই সংখ্যা দুটা ৰেশিওটো দিয়া আছে সংখ্যা দুটা কি হ'ব পাৰে আপুনি সংখ্যা দুটা কি ধৰিব পাৰে 5x ধৰিব পাৰে আনটো সংখ্যা কি হ'ব 6x হ'ব হয়নে 6x হ'ব এটা এই সংখ্যা দুটাৰ কি লসাগু যাব লাগে কমন কি আহিব x কমন আহিব হয়নে x কমন আহিলে x ৰ লগত কিমান পূৰণ কৰিলে 5x হ'ব 5 পূৰণ কৰিলে কি হ'ব 5x হ'ব তাৰ মানে এই দুটা সংখ্যা পূৰণ কৰিলে আমি এই সংখ্যাটো পাম x ৰ লগত 6 পূৰণ কৰিলে আমি কি পাম x ৰ লগত আমি যেতিয়া 6 পূৰণ কৰিম তেতিয়া কি 6x পাম তাৰ মানে মই কি ক'ব বিচাৰিছো x ৰ লগত 6 পূৰণ কৰিলে কিমান পাব 6x পাব হয়নে এতিয়া চাওক এই তিনটা সংখ্যা পূৰণ কৰিলে আমি কি পাম এলসিএম নেপাওঁ নে আমি আলোচনা কৰি আহিছো এই তিনটা সংখ্যা পূৰণ কৰিলে আমি কি পাম এলসিএমটো পাম এতিয়া x ৰ মান কি আন ইয়াত যেটো সংখ্যা থাকে এইটো কি এচিএফ নহয় জানো এই সংখ্যা দুটাৰ এচিএফ দিয়াই আছে এচিএফ 4 কৈছে তাৰ মানে মই কি ক'ব বিচাৰিছো ইয়াৰ মান কি 4 হয় আশা কৰিছো ধৰিব পাৰিছে এতিয়া পূৰণ কৰক 4 পূৰণ 5 পূৰণ 6 ইয়াৰ ইকুৱেল কিমান হ'ব 5 4 গুণ 20 2 6 গুণ কিমান হ'ব 12 120 হয় 120 ইয়াৰ শুদ্ধ উত্তৰ এছএসসি এক্সামত আহিছিল গ্ৰেজুৱেট লেভেলৰ মেইন এক্সামত 2010 চনত হয় এনে ধৰণৰ প্ৰশ্ন আমি বহুত কৰিছো এছচিএফ আৰু এলচিএমৰ টপিকবোৰ আপোনালোকে চাবগে হয় কাৰোবাৰ অসুবিধা হৈছে নেকি বাৰু বুজাত হয় ঠিক আছে আজি মই আপোনালোকক বেছি সময়টো দিব নোৱাৰিম মোৰ বিশেষ এটা কাম থকাৰ কাৰণে হয় আমি নেক্সট ক্লাছত সময়টো অকণমান বেছিকৈ ল'ম হয় সময়টো অকণমান বেছিকৈ ল'ম মোৰ বিশেষ কাম এটা আছে সো আজি মই ইমানতে ক্লাছটো সমাপ্ত কৰিব লাগিব আশা কৰিছো এই ক্লাছৰ জৰিয়তে আপোনালোকৰ উপকৃত হ'ব আৰু আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে এই ক্লাছৰ লগত অংশগ্ৰহণ কৰি থাকিলে তাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল